নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজত আকৌ এটা নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো এই ভিডিঅ'ৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজত আলোচনা কৰিছোঁ তো ভিউয়াৰ্স ডক্টৰ আৰু নাৰ্ছসকলৰ বাবে এক বিশেষ জাননী এক কঠোৰ হৈছে আমাৰ ৰাজ্য চৰকাৰ চৰকাৰী চিকিৎসকক লৈ কঠোৰ হৈছে আমাৰ ৰাজ্য চৰকাৰ হয় ৰাজ্য চৰকাৰ সরকারি কর্মচারীক লৈ সরকারি চিকিৎসকক লৈ কিন্তু কঠোর হয়েছে সরকারি চিকিৎসক লৈ হিমন্ত বিশ্ব শর্মার কঠোর নির্দেশনা কঠোর হকিয়নি কিয়নো ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব সরকারি চিকিৎসকে হয় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কিন্তু চিকিৎসা কৰিব নোৱাৰিব কৰ্তব্যৰ সময়ত অন্য ব্যক্তিগত চিকিৎসালয়লৈ গৈ চিকিৎসা কৰিব নোৱাৰিব কোনো সরকারি চিকিৎসকে নিয়ম উলংঘা কৰিলে লোৱা হ'ব বিহিত ব্যৱস্থা হয় এই কঠোৰ হকিয়নি দিছে আমাৰ ৰাজ্য চৰকাৰে কেৱল চিকিৎসকেই নহয় কৰ্মচাৰীৰ বিৰুদ্ধেও লোৱা হ'ব ব্যৱস্থা যিকোনো কৰ্মচাৰী নাৰ্ছ হওক অন্য কৰ্মচাৰী হওক ব্যক্তিগত চিকিৎসালয়ত গৈ চিকিৎসা কৰিলে ব্যৱস্থা লোৱা হ'ব চৰকাৰী চিকিৎসকক লৈ কঠোৰ হৈছে আমাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ ইফালে চৰকাৰী চিকিৎসক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ হকিয়নি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যিকোনো ব্যক্তিগত খণ্ডৰ হস্পিটেলত গৈ প্লে চৰকাৰী চিকিৎসকে চিকিৎসা কৰিব নোৱাৰিব ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে কিয়নো নিজৰ কৰ্মত গাফিলতি কৰিছে কৰ্তব্যৰ সময়ত অন্য ব্যক্তিগত চিকিৎসালয়লৈ গৈ চিকিৎসা কৰিব নোৱাৰিব কোনো চিকিৎসকে হয় এই কথা আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে কোনো চিকিৎসকে যদি নিয়ম উলংঘা কৰে নিয়ম ভংগ কৰে তাৰ বিৰুদ্ধে কিন্তু কঠোৰ বিহিত ব্যৱস্থা লোৱা হ'ব কেৱল চিকিৎসকেই নহয় অকল চিকিৎসক যে হেয়াও নহয় অন্য নাৰ্ছ হওক অন্য কৰ্মচাৰী হওক সেইসকলেও যদি ব্যক্তিগত চিকিৎসালয়ত কণ্টেক্সুৱেল কাম কৰে সেইসকলৰ বিৰুদ্ধেও কিন্তু কঠোৰ ব্যৱস্থা লোৱা হ'ব যোৱা 27/6/2024 তাৰিখে এক গুৰুত্বপূৰ্ণ বৈঠক কৰিছিল আৰু সেই বৈঠকত কিন্তু উল্লেখ কৰিছে যিকোনো চৰকাৰী চিকিৎসকে কিন্তু ব্যক্তিগত চিকিৎসালয়ত গৈ চিকিৎসা কৰিব নোৱাৰিব যেতিয়ালৈকে তাৰ ডিউটি হস্পিটেলত আছে তেতিয়ালৈকে তেওঁ হস্পিটেলত বহি থাকক বা কি কৰক হস্পিটেলতো কৰিব লাগিব এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ সকলো জনগণক সতৰ্ক থাকিবলৈ কৈছে ৰাজ্যৰ জনগণক কিন্তু সতৰ্ক থকাৰ জাননী প্ৰেৰণ কৰিছে NHPCয়ে এৰিছে পানী হয় NHPCয়ে পানী এৰিছে বানৰ কবলত লখিমপুৰৰ শতাধিক গাঁও হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ বিপথীমাৰ ওপৰেৰে বৈছে সোণহিৰিৰ পানী হয় সোণহিৰি নদীৰ পানী কিনে বিপথীমাৰ ওপৰেদি বৈ গৈছে যিকোনো মুহূৰ্ততে ভয়াবহ পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে সেইবাবে অসমৰ জনগণক কিন্তু সতৰ্কবাণী জাৰি কৰিছে জিলা প্ৰশাসনলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে NHPCয়ে হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ NHPCৰ লগতে নিপকৈও এৰিছে পানী হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম অৰুণাচলত হোৱা ধাৰাসাৰ বৰ্ষণৰ বাবে দ্ৰুত গতিত বৃদ্ধি পাইছে সোণহিৰি নদীৰ জলপৃষ্ঠ সোণহিৰি নদীৰ জলপৃষ্ঠই কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ধাৰাসাৰ বৰ্ষণৰ বাবে কিন্তু উফন্দি উঠিছে এই নদীৰ পানী এয়া আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে কি বিপদ সংকলৰ ওপৰেৰে পানী বৈ গৈ আছে আৰু এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিপকো আৰু NHPCৰ যে বান্দৰ পানী আছিল সেই বান্দৰ পানী কিন্তু এৰি দিছে এৰি দিয়াৰ ফলতে কিন্তু এই ভয়ংকৰ ৰূপ ল'বলৈ ধাৰণ কৰিছে ইয়া আপোনালোকে চাবলৈ পাইছে যি ৰাজ্যিক পথ আছিল সেই ৰাজ্যিক পথ কিন্তু ইতিমধ্যে খহাই লৈ গৈছে সেই ৰাজ্যিক পথৰ ওপৰেৰে কিন্তু বানপানী বৈ গৈ আছে যাওক আপোনালোকে কি ভয়ংকৰ দৃশ্য হৈছে কি ভয়ংকৰ পৰিস্থিতি হৈছে এনেকৈ নদীৰ পানী কেৱল বাঢ়িছে আৰু জনগণ কিন্তু বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰাও কিন্তু সতৰ্কবাণী জাৰি কৰিছে আপোনালোকৰ যিসমূহ নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ কিন্তু হেফাজত কৰি ৰাখক ভালে ৰাখক আৰু নিৰাপদ স্থানলৈ আপোনালোকে ঢাপলি মেলক নহ'লে কিন্তু অখনি সংকেত দেখা দিছে কিয়নো বিপদ সংকলৰ ওপৰেৰে পানী বৈ গৈ আছে কি ৰাজ্যিক পথ কি
ঘাইপথ সেইসমূহতো কিন্তু যি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।